ইনভেষ্টমেণ্ট টাইমটো ইনভেষ্টমেণ্ট কৰিব লাগিব আমি টকা পইচা ইনভেষ্টমেণ্টৰ কথা কোৱা নাই টাইমটো আমি দিব লাগিব ভাল কামত আৰু ভাল কামতে ইনকাম নাই গতিকে প্ৰত্যেকে যদি 10 জোপা গছ পুলি ৰুৱে প্ৰত্যেকে যদি বাৰীতে কিবা এটা খেতি বাতি কৰি মানে কথাবোৰ এজন ছাত্ৰই পঢ়া শুনা মূল কাম পঢ়া শুনাৰ লগতে তেওঁ বাৰ্থডেত যদি একোটা গছ পুলি ৰুই থয় সেই গছ পুলিটোৱে এটা সময়ত ভাল গ্ৰোথ হ'ব আৰু তাৰ সেই গছ পুলিটোৱে আমাক পৰিৱেশত সকলো দি আছে গতিকে আমি সেইটো কৰিব লাগে বাৰ্থডেত আমি সৌ ডাঙৰকে ডেক লগাই মানে হুলস্থুল এটা পৰিৱেশ সৃষ্টি কৰি নিজৰ লগতে আনকো মানে অশান্তি দিয়া নিচিনা হৈছে গতিকে বাৰ্থডেত মই সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক কৈ আছোঁ যে তোমালোকে বাৰ্থডে উদযাপন কৰোঁতে মানে প্ৰত্যেকে ঘৰত একোজোপা সুকাঠি গছ যাৰ ভেলুৱেশ্যন আছে ইকনমিক ভেলুৱেশ্যন আছে তেনেকুৱা গছ এজোপা ৰোপণ কৰা আৰু অলপতে বিশ্ব পৰিৱেশ দিৱস পাৰ হৈ গৈছে কিন্তু আজি মই আপোনালোকক এনেকুৱা এটা ইনভেষ্টমেণ্ট দেখুৱাবলৈ আহিছোঁ ইনভেষ্টমেণ্ট শব্দটো সকলোৱে আজিকালি পৰিচিত হয় সকলোৱে বহুতে ট্ৰেডিং কৰে বহুতে ইনভেষ্ট কৰে শ্বেয়াৰ মাৰ্কেটত কিন্তু আজি মই আপোনালোকক এনেকুৱা এটা ইনভেষ্টমেণ্ট দেখুৱাবলৈ গৈ আছোঁ যিটো ইনভেষ্টমেণ্ট প্ৰকৃতিৰ লগত জড়িত মানে আৰু বৰ্তমান সেই যে ইনভেষ্টমেণ্টটো যিটো জেগাত কৰা হৈছে সেই ঠাইখিনিতে মই আছোঁ ইনভেষ্টমেণ্টটো কৰিছে মোক হাইস্কুলত ছায়েন্স টিউশ্যন কৰা যিজন ছাৰ সেই ছাৰজনে ইনভেষ্টমেণ্টটো কৰিছে মই আহিছোঁ গছপুলিটো অলপ চিনাকি লাগিছে নেকি বাৰু এইখিনি মুঠতে কিমানটা পুলি আছে কিমান পুলি আছে ইয়াত মোৰ হেৰি মহগনি আছে 160টা হয় আৰু সিফালে যিটো চেগুন কৰিছোঁ সেই চেগুন আছে 178টা আৰু সন্মুখৰ বাৰীটো মই আৰু 27টা মহগনি পুলি আছে সেইটো লাইন কেয়াৰ ৰুইছোঁ বাউণ্ডেৰী কাষত গতিকে টোটেল হৈছে মই এতিয়া ৰোৱা 357টা আমি গছ পুলি প্ৰত্যেকে ৰুব লাগে বৰ্তমান যিটো পৃথিৱীৰ পৰিস্থিতি যে দিনক দিনে আমি গছ গছনি কাটি ঘৰ দুৱাৰৰ সংখ্যা বাঢ়ি গৈ আছে গতিকে গছ পুলি আমি ৰুলে গছৰ পৰা বিভিন্ন আমি ফলাফল লাভ কৰিব পাৰোঁ গতিকে এজোপা গছে আমাক কি দিয়ে ফল দিয়ে তাৰপিছত ফুল দিয়ে কিছুমান গছে তাৰপিছত তাৰ কাঠ দিব তাৰপিছত সি আমাৰ বায়ু মানে কি কৰে পৰিশোধন কৰে অক্সিজেন গেছ দিয়ে গতিকে ই আমাক সকলো ফালৰ পৰা দিয়ে আৰু মই যিজোপা গছ ৰুইছোঁ সেইজোপা হৈছে আমাৰ আফ্ৰিকান মহগনি চুইটেনীয়া প্ৰজাতিৰ 4টা প্ৰজাতি আছে তাৰ ভিতৰতে চুইটেনীয়া প্ৰজাতিটো উন্নত প্ৰজাতি বুলি কোৱা হয় আৰু ভাৰতৰ সকলো জেগাতে এই প্ৰজাতিৰ গছ মানে ভালদৰে গ্ৰোথ কৰে এটা পুলিত কিমানমানকৈ পৰিছে এতিয়া এটা পুলিত আচলতে আমাৰ সাৰো কিনিবলগীয়া হৈছে আমি বিজয়া 999 সেইটো আমাক সাৰ দিছে আৰু সাৰৰ লগত আমি ইয়াত গোবৰ মিক্স কৰোঁ গতিকে গোবৰো মিক্স কৰি আমি টোটেল এটা পুলিতে 130 টকাকৈ ইয়াত পৰি যায় 129 টকা 50 পইচা মানে প্ৰায় 130 টকা বিদ্যালয়ৰ বন্ধ দিনাখন দেওবাৰে বা আমাৰ বিদ্যালয়ৰ ছুটিৰ পিছত আহি পেলাই মই নিজে এইখিনি ৰোপণ কৰিছোঁ আৰু অৱশ্যে মোৰ ইয়াত এজন হেৰি এই মাটিটোৰ ঘৰত এজন মানুহ মামা আছে আৰু সেই মামাৰ সহযোগত আমি আচলতে এইখিনি ৰেঞ্জিং কৰি পেলাই পুলিখিনি সমান দূৰত্বত 8 ফুট 8 ফুট দূৰত্বত আমি ৰোপণ অলপ আগলৈ গৈ থাকোঁ কৃষি কৰিব পাৰোঁ প্ৰায় 5 বছৰৰ ভিতৰত ইয়াত মানে এই মহগনিৰ গুটি লাগিব আৰু এই গুটিবোৰ আচলতে আমাৰ বিভিন্ন ঔষধীয় মানে কোম্পানীবোৰে কিনি লৈ যায় যেনেকৈ ডাবৰ কোম্পানীয়ে কিনি নিব আমাক কোৱা গতিকে সেই গুটিখিনিৰ এটা ভেলুৱেশ্যন আছে আমাৰ আচলতে এই মহ মৰা কইল বোলে তৈয়াৰ কৰিছে ইয়াৰ পাতৰ বা ছালৰ ৰসৰ পৰা গতিকে সেইটো এটা ভাল গুণ তাৰপিছত আমি ইফালে ৰুইছোঁ যিটো মই চেগুন পুলি আৰু এই চেগুন পুলি যিখিনি আপুনি কিনি আনিছে এইখিনি কিনি কিয় আনিলে মানে কিবা আমাৰ ইয়াতে হোৱা যিবোৰ চেগুন গছ সেই গছবোৰৰ ডাল বেছি হয় ব্ৰাঞ্চ বেছি ওলাই যায় আৰু গ্ৰোথ হওঁতে বহুত সময় লাগে আৰু এইখিনি চেগুনো তেওঁলোকে কোৱা মতে প্ৰায় 17 বছৰৰ ভিতৰত ই গ্ৰোথ সম্পূৰ্ণ হৈ যায় গতিকে এটা সুন্দৰ গ্ৰোথ হয় মানে প্ৰতিজোপা গছেই এটা মানে ভাল খুব কম সময়ত গতিকে 17-18 বছৰ পিছতে আমি এই গছজোপা কাটিবলৈ মেচিয়ৰ হৈ পৰে আৰু ইয়াত কোনো ব্ৰাঞ্চ নহয় আৰু পলংকে যাব গতিকে আচলতে আমি সময় অপব্যয় কৰিব নালাগে মূল আমাৰ টাইম ইনভেষ্টমেণ্ট টাইমটো ইনভেষ্টমেণ্ট কৰিব লাগিব আমি টকা পইচা ইনভেষ্টমেণ্টৰ কথা কোৱা নাই টাইমটো আমি দিব লাগিব ভাল কামত আৰু ভাল কাম বুলি ক'লে আচলতে আমিতো লাইফ টাইমটো মানে আমাৰ ছুটি হয় গতিকে এই সময়ছোৱাত যাতে আমি কিবা এটা কাম কৰি যাওঁ পৰিৱেশৰ প্ৰতি যিটো ভৱিষ্যত প্ৰজন্মই লাভ কৰিব গতিকে সেই
মানে লক্ষ্য আগত ৰাখিছোঁ আৰু তাৰ লগে লগে মই যিখিনি কাম কৰিছোঁ যাতে 10 জনে দেখি পেলাই আজিকালি আমাৰ কি হৈছে সমাজত মানে ইনকাম খৰচা বহুত বেছি সেইমতে ইনকাম নাই গতিকে প্ৰত্যেকে যদি 10 জোপা গছ পুলি ৰুৱে প্ৰত্যেকে যদি বাৰীতে কিবা এটা খেতি বাতি কৰি মানে নিজৰ ঘৰখনৰ লগতে পৰিয়ালৰ স্বাস্থ্যও মানে উন্নত হ'ব আৰু বজাৰৰ যিবোৰ মানে বস্তু সেইবোৰৰ পৰা আমি বাচি যাম আৰু বেমাৰ আজাৰো তেতিয়া কম হ'ব গতিকে সেই কথাবোৰ আমি লক্ষ্য ৰাখিব লাগে স্কুলটো আচলতে এই যিবোৰ কাম কৰিলে ভৱিষ্যতৰ কাৰণে মানে এটা ইনভেষ্টমেণ্ট হয় সেই কামবোৰ বাছি উলিয়াব লাগিব নিজেই পৃথিৱীত কাম কৰিবলগীয়া ঢেৰ আছে খেলা ধূলা কৰিবলৈও ঢেৰ আছে কিন্তু খেলা ধূলা কৰি যি মানে যাৰ যি কাম সেইমতে কথাবোৰ এজন ছাত্ৰই পঢ়া শুনা মূল কাম পঢ়া শুনাৰ লগতে তেওঁ বাৰ্থডেত যদি একোটা গছপুলি ৰুই থয় সেই গছপুলিটোৱে এটা সময়ত ভাল গ্ৰ'থ হ'ব আৰু তাৰ সেই গছপুলিটোৱে আমাক পৰিৱেশত সকলো দি আছে গতিকে আমি সেইটো কৰিব লাগে বাৰ্থডেত আমি সৰু ডাঙৰকৈ ডেক লগাই মানে হুলস্থুল এটা পৰিৱেশ সৃষ্টি কৰি নিজৰ লগতে আনকো মানে অশান্তি দিয়া নিচিনা হৈছে গতিকে বাৰ্থডেত মই সেইকাৰণে আমাৰ ছাত্ৰ ছাত্ৰীসকলক কৈ আছোঁ যে তোমালোকে বাৰ্থডে উদযাপন কৰোঁতে মানে প্ৰত্যেকে ঘৰত একোজোপা সুকাঠি গছ যাৰ ভেলুৱেশ্যন আছে ইকনমিক ভেলুৱেশ্যন আছে তেনেকুৱা গছ এজোপা ৰোপণ কৰা আৰু দেখিবা সেই গছজোপাই তোমালোকক সকলোবোৰ দিব ভৱিষ্যত এইটো খেতি হৈছে গোটেই বাৰীখন চোৱা চিতা কৰি আছে আপুনি কামবিলাক কৰিছে গোটেই ন ইয়াত চব গতিকে দিনটোৰ ভিতৰত মই এটা মানে স্কেল বনাই থোৱা হৈছে মানে এটা নিয়ম কানুনৰ ওপৰত গতিকে মই ৰাতিপুৱা 6টা বজাৰ পৰা 9টা বজালৈকে মই মোৰ নিজৰ কামত ব্যস্ত থাকোঁ তাৰপাছত মই গা পা ধুই আকৌ বেলেগ বেলেগ কামত মই ব্যস্ত হওঁ মানে এতিয়া কি খেতি কৰি থকা এতিয়া ইয়াত মানে আপোনাৰ ইয়াত আছে গছপুলি দেখিছেই নহয় গছপুলিখিনি দেখিছোঁ গছপুলি এইখিনি আমি বহুত কষ্ট কৰি ৰোৱা হৈছে ইয়াত পুলিখিনি আচলতে দক্ষিণ ভাৰতৰ পৰা অনা হৈছে আৰু টিচু কালচাৰ পুলি টিচু কালচাৰৰ অৰ্থ হ'ল উদ্ভিদৰ মানে যিখিনি ভাজক কলা থকা অংশ আছে সেই অংশৰ আনি তেওঁলোকে কালচাৰেল মানে হেৰি কালচাৰেল মিডিয়া বনাই লয় লেবৰেটৰীত আৰু সেই অংশৰ পৰা যিকোনো অংশ গছজোপাৰ যিকোনো অংশ ছাল বা ডালৰ অংশ সেই অংশবোৰ আনি পেলাই মানে এটা কালচাৰেল মাধ্যম বনাই লয় তাত মানে কৃত্ৰিম উপায়ে সকলোবোৰ দ্ৰব্য যোগান ধৰে উদ্ভিদৰ বাবে প্ৰয়োজনীয় আৰু তাতে লেবৰেটৰীত আচলতে সেই কামটো কৰা হয় আৰু তাৰ পৰা অসংখ্য পুলি তৈয়াৰ কৰিব পাৰি আধুনিক পদ্ধতি আৰু তাৰ পুলিবোৰৰ মানে কি হয় ইয়াত এটা বিশেষ গুণ আছে গছৰ পৰা যেতিয়া গুটি এটা আমি সেই পচাম সেই গুটিটোৰ পৰা যিজোপা গছ হ'ব মানে সাৰ কাঠ আৰু ছাইডৰ পলস কাঠ এই কথাটো মানে তেনেকুৱা গুটিৰ পৰা হোৱা গছত মাজতে সাৰ কাঠটো হ'ব আৰু কাষলে পলস কাঠ কিন্তু ইয়াত যিহেতু মেচিয়ৰ গছৰ মানে টিচুহে লোৱা সেইকাৰণে গোটেই বাউণ্ডেৰীটোৱে মানে গোটেই গছজোপাই আচলতে মানে পলস নাথাকে গোটেই গছজোপাই সাৰ বাকলি ভিতৰ ফালে যিমানখিনি কাঠ পোৱা যাব আটাইখিনি সাৰ কাঠ ভাল কাঠ মানে কামত লগাব পৰা কাঠ চব গতিকে পলস কাঠটো আমাৰ ঘূণেও খাই দিয়ে গতিকে সেইটো এটা আমাৰ টিচু কালচাৰৰ সুবিধা সেইকাৰণে টিচু কালচাৰ কৰিছে বৰ্তমান মানে কি হয় কিছুমান গছৰ আমি গুটি কম পাওঁ গুটি কম লাগে কিন্তু এতিয়া গা গছৰ অংশৰ পৰা যিহেতু তৈয়াৰ কৰিছে হাজাৰ হাজাৰ পুলি তৈয়াৰ কৰিব পাৰি এইটো পদ্ধতিত খালি যেনিবা লেবৰেটৰীতহে পাৰিব হেৰি নোৱাৰো কামটো কৰিবৰ কাৰণে গতিকে সেইটো কথাৰ কাৰণে বাহিৰৰ পৰা অনা হৈছে এইখিনি কিবা ৰছী দি দিছে ন দেখিছেনে চ' বৰ্তমান মই আছোঁ দেখিছে ক'ত আছোঁ বাৰু মজা চব পোক ইয়াত সোমাই আছে এতিয়া বৰলি এইবোৰ চব বৰলি নেকি বৰলি অকণমান পানী ৰখা হৈছে আৰু বৰলিবোৰ এই বিস্কুটটো গোন্ধৰ কাৰণে আহি পেলাই ফুটাটোৱেদি সোমাইছে আৰু পানীত মজা নহ'লে এইবোৰ চব ফুটা উলিয়াই দিলেহেঁতেন মেডিচিন মাৰিলে যে কি হয় যে আমাৰ স্বাস্থ্যৰ পক্ষেও অপকাৰী হয় সেই ফলবোৰ খোৱাৰ কাৰণে পাচলিবোৰ খোৱাৰ কাৰণে গতিকে আমি বৰলীয়া মাৰিবৰ কাৰণে এইটো জৈৱিক পদ্ধতি ব্যৱহাৰ কৰিছোঁ এইখন ধুনীয়া হৈছে এইখিনি বিলাহী পুলি নেকি বিলাহী কেৰেলা আছে
পিছত অটাবলৈ দিগদাৰ হয়, সময় বেছি লাগে চেংবিলাক নেটটো দি দিলে ইয়াত সুন্দৰকৈ দেখিও ভাল লাগে গছবোৰ ফলবোৰ তললৈ আহিব সোমা জিকা হ'লে পোন হ'ব সোমাবলৈও ভাল সোমাবলৈও ভাল